Good morning, children. আজি আমি তোমালোকক দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এই পাৰ্টটোৰ শেষৰ ভিডিঅ'টো দিবলৈ আগবাঢ়িছোঁ। আমি অলৰেডি দুটা পাৰ্টত কথাবোৰ আলোচনা কৰিলোঁ আৰু শেষৰখিনি আমি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। আমি এই ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে কাৰণ আমি কথাবোৰ খুব ডিটেইলত এনালাইজ কৰিছোঁ। গতিকে তোমালোকে এটা কথা বুজি পাবা যে যদি ভিডিঅ'টো ভালকৈ চোৱা তেতিয়াহ'লে তোমাৰ এক্সট্ৰা কোনো ষ্টাডি দৰকাৰ নহয়। সেইকাৰণে আমাৰ অলপ দীঘলীয়া হৈছে ক্লাছটো। বাৰু আমি আগবাঢ়িছোঁ। But up jumped Custard, snorting like an engine, clashed his tail like an iron in a dungeon. With a clatter and a clank and a jangling squirm, he went at the pirate like a robin at a womb. Saba yat কি হ'লগে ইয়াৰ আগৰলৈকে আমি যেতিয়া গম পাইছোঁ যে ইহঁতে যেতিয়া হেৰি কৰিছিলে এই যেতিয়া মানে পিৰিয়ডটোৱে প্ৰৱেশ কৰিলে তেতিয়া সকলো ভয়তে ইফালে ইফালে পলালে, কোনে ক'ত গ'ল মানে চাৰিওফালে চিটিকি গ'ল। সিহঁত বৰ সাহসীয়াল আছিলে, কিন্তু যিটো কাষ্টাৰ্ড আছিল সি ভয়াতুৰ আছিলে আৰু ভয়াতুৰটোক সকলোৱে ঠাট্টা কৰি আছিলে। কিন্তু যেতিয়া প্ৰকৃততে বিপদ আহিলে তেতিয়া গোটেইখিনি ওলাই গ'ল, পলাই গ'ল আৰু থাকি গ'ল আমাৰ এই কাষ্টাৰ্ডে কি কৰিলে, কাষ্টাৰ্ড জাম্প সি কি কৰিলে জঁপিয়াই উঠিলে বুলি কৈছে। কাষ্টাৰ্ড জাম্প স্নৰ্টিং লাইক এন ইঞ্জিন, তাৰমানে এনেকৈ জঁপিয়ালে যে সি এটা নাকেৰে ইঞ্জিনে যেনেকৈ মাত উলিয়ায়, কিবা এটা ইঞ্জিন এটাই যেনেকৈ মাত উলিয়ায় সেইটো মানে এক্সপ্ল'জিভ, মানে একদম বম ফুটাৰ দৰে মাত এটা উলিয়ালে, মানে এক্সপ্ল'জিভ চাউণ্ড এটা উলিয়ালে নাকেৰে, তেনেকুৱা এটা মাত উলিয়াই সি জঁপিয়াই আহিলে। জঁপিয়াই আহি পেলাই ক্লেচড হিজ টেইল লাইক এ আইৰণ ইন এ ডাঞ্জিয়ন, তাৰমানে কি হৈছে যে তাৰ যিটো নেজডাল দি পেলাই সি ফাইট কৰিব লাগি গ'ল। ক্লেচড হিজ টেইল লাইক এন আইৰনছ ইন এ ডাঞ্জিয়ন, তাৰমানে তোমাৰ কথাটো এনেকুৱা হয় যে মানে তোমাৰ আইৰণ মানে কেনেকুৱা ধৰণৰ যে লোহা যেনেকৈ নেজডালে এনেকৈ মাৰিবলৈ ধৰিলে যেনেকৈ লোহাৰে তুমি যদি প্ৰিজনত এটা মানে জেলত আঘাত কৰা, জেলৰ বাৰবোৰ নাথাকে জানো, যেনেকৈ দীঘলকৈ লাখুটিৰ নিচিনা জেল তাত থাকে, সেই তেনেকৈ তাত যদি তুমি লোহা এটা দি মাৰি যোৱা কেনেকুৱা চাউণ্ড কৰিব, তেনেকুৱা চাউণ্ড কৰিলে। সেইটোকে কৈছে যে আইৰনছ ইন এ ডাঞ্জিয়নত আইৰণ লগোৱাৰ দৰে সি মানে ফাইট কৰিবলৈ ধৰিলে। উইথ ক্লেটাৰ এণ্ড ক্লেংক এণ্ড জাংলিং স্কুৱেৰিম, তাৰমানে কি হৈছে সি তাৰমানে এতিয়া কি কৰিছে এটা চাউণ্ড দিব ধৰিছে, এনেকুৱা চাউণ্ড যিটো নেকি এটা আনটোৰ মানে বহুত টান বস্তু ইটোৰ লগত খুন্দা খালে, ধাক্কা খালে, লোহাই ধাক্কা খালে যেনেকুৱা ধৰণৰ মাত হয় তেনেকুৱা ধৰণৰ মাত সৃষ্টি কৰি সি ফাইট কৰিবলৈ ধৰিলে। মানে আহি মানে সি পিৰিয়ডক আহি মানে এনেকুৱা ধৰণৰ আক্ৰমণ কৰিলে লাইক এ ৰবিন এট এ ৱুম, মানে এনেকুৱা হয় তুমি চাবা কিছুমান চৰাই মাটিত যেনিবা এই মানে কেঁচু যিটো কয়, কেঁচু এটা মানে বাগৰি গৈ আছে যেনিবা ৱৰ্ম, মানে এই যিটো ৱৰ্ম শব্দটো সেইটো কেঁচুকে কোৱা হয়। মাটিত কেঁচু এটা গৈ আছে, ওপৰৰ পৰা এটা চৰাই গৈ আছে, চৰাইজনীৰ নাম ধৰা ৰবিন বুলি এটা চৰাই আছে। সেই চৰাইজনী ওপৰৰ পৰা গৈ আহি মানে একদম ডাইৰেক্ট আহি মানে তাৰ উঠেৰে কেঁচুটোক একদম চেপি লৈ উঠাই লৈ গুচি যায়। এনেকুৱা ধৰণৰ মানে উপমা দিছে কবিতাটোত, মানে পিৰিয়ডক মানে এনেকুৱা ধৰণৰ সি কেঁচু যেনিবা, আৰু ই যেনিবা সেই ৰবিন যেনিবা পিৰিয়ডটোৱে কি কয় কাষ্টাৰ্ডটো যেনিবা একদম ৰবিন আৰু পিৰিয়ডটো যেনিবা এটা কেঁচুহে, তেনেকুৱা ধৰণৰ আক্ৰমণ কৰিবলৈ ধৰিলে, মানে একদম মানে তাক মানে অৱস্থা বেয়া কৰি দিলে, মানে এনেকুৱা ধৰণৰ ফাইট কৰিবলৈ ধৰিলে। যিটো মাত উলিয়াইছে, প্ৰথম নাকৰ মাত, তাৰপিছত নেজেৰে যিটো মাত উলিয়াইছে একদম মানে এনেকুৱা স্কুৱাৰিং জাম্বলিং, মানে তোমাৰ একদম টান বস্তুত যেনেকৈ ধামকৈ যিটো আৱাজ হয়, লোহা মাৰিলে যিটো তেনেকুৱা ধৰণৰ মাতেৰে সি মানে এনেকুৱা ধৰণৰ আক্ৰমণ কৰিলে তাৰ ওপৰত, মানে সি মানে ততেই নাপালে। চ' এইটো হৈছে আমাৰ ইয়াৰ বাহাদুৰি, যিটো নেকি পিৰিয়ডৰ প্ৰতি আমাৰ কাষ্টাৰ্ডৰ বাহাদুৰি, যিটোৱে নেকি সিমান ভয়াতুৰ আছিলে কিন্তু সি কিমান এট্ৰেক্টিভ, কিমান সাহসী আচলতে এতিয়া ধৰা গ'ল। দ্য পিৰিয়ড কি কৰিলে
গেপড এট বেলিণ্ডাছ ড্ৰেগন। সি কি কৰিলে, সিটো ভবাও নাছিলে নহয় এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব। সিটো আহিছিলে খুব প্ৰিপেয়াৰ্ড হৈ নহয়, লেফ্ট হেণ্ডত গান, ৰাইট হেণ্ডত গান, আকৌ মুখত চাকু লৈ মানে সি প্ৰিপেয়াৰ্ড হৈ আছিলে, সেইটো ভবাও নাছিলে। যেতিয়া এনেকুৱা ধৰণৰ এটা অৱস্থা হৈ গ'ল, সি কি কৰিলে, গেপড এট বেলিণ্ডাছ ড্ৰেগন, বেলিণ্ডা ড্ৰেগনৰ পৰা সি গেপ এটা উলিয়াই ল'লে, মানে ছাইড হৈ গ'ল আচলতে হা, মুখটো মেলি লোৱাটো বুলি বুজায়। আৰু গেল্প চাম ফ্ৰগ ফ্ৰম হিজ পকেট, হা, পকেটৰ পৰা কি কৰিলে, তাৰ পকেটত তাৰমানে হেৰি থাকে, এই ফ্ৰগ শব্দটো, গ্ৰগ শব্দটো চাবা, এই গ্ৰগ শব্দটো তুমি পুৰণা চিনেমাবোৰত পাবা কিজানি, সৰু সৰু পেকেটত মানে বটলত মদ থাকে হা, কেনেকুৱা খায় কি কথা নাজানো, মানে চিনেমাবোৰত দেখা যায়, পকেটৰ পৰা উলিয়াই অকণমান খোলে ঢাকনটো, গিলে আকৌ ঢাকনটো লগাই থৈ দিয়ে। এক প্ৰকাৰৰ ড্ৰিংক আৰু ৰেডি টু ইট ড্ৰিংক, মানে মদ আৰু এক প্ৰকাৰে। সেই মদটো উলিয়াই সি খাই ল'লে প্ৰথমতে। সি কি কৰিলে, সি যেতিয়া তেনেকুৱা ধৰণৰ আক্ৰমণ কৰিলে, সি এটা ছাইডত হৈ গৈ পিনে সি কি কৰিলে, অলপ গিলি ল'লে সেই মদটো পকেটৰ পৰা উলিয়াই, পকেট ফ্লেঞ্জিয়নৰ পৰা সি উলিয়াই ল'লে হা, উলিয়াই লৈ পিনে সি সেই মদটো খাই ল'লে। হি ফায়াৰ 2 bullets, খাই লৈ 2টা বুলেটছ সি চলাই দিলে, গুলি চলাই দিলে, 2টা গুলি হা, বাট দে ডিড নট হিট, কিন্তু গুলিখিনিয়ে হিট নকৰিলে। মানে 2টা গুলি চলালে, কিন্তু কাষ্টাৰ্ড খুব এক্টিভ কিজানি, তাৰ গাত নালাগিলে, কিন্তু সি আঁতৰি দিলে কিজানি, যি নহওক মানে গুলিখিনি নালাগিলে, হিট নকৰিলে গুলিখিনি। এণ্ড দ্য কাষ্টাৰ্ডে উল্টা কি কৰিলে, গিলি পেলালে পিৰেটক, এভৰি বিট, মানে প্ৰত্যেকটো কামোৰতে গোটেইটো গিলি পেলালে, এটা একদম গোটেইখিনি কামোৰে গোটেই পিৰেটটোক খাই একেবাৰে গিলিয়ে পেলালে। তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গ'ল। তাৰপিছত কি হ'লগৈ, বেলিণ্ডা এম্ব্ৰেছ হিম, আহি পিনে দেখিছা নাই পিকচাৰটো দেখিছা, বেলিণ্ডা লগালগ আহিলে, আহি পিনে এই কি কয়, ইয়াক এম্ব্ৰেছ কৰিলে, মানে আঁকোৱালি ধৰিলে, কাষ্টাৰ্ডক আঁকোৱালি ধৰিলে। এতিয়ালৈকে ইমান তাইক লৈ ইমান হাঁহি থাকে, ইমান ঠাট্টা কৰে হা, খুচি থাকে, তাক ইমান বিৰক্ত কৰি থাকে। চ' এতিয়া আহি পিনে বেলিণ্ডাই তাক আঁকোৱালি ল'লে। মাষ্টাৰ্ড লিকড হিম, মাষ্টাৰ্ডে দেখিছা নাই একদম জিভাৰে চেলেকিবলৈ ধৰিলে ইয়াক হা। No one mourned for the period victim, মানে এতিয়া ইয়াত ভিক্টিম কোন হ'ল, যিটো নেকি ভিক্টিম, দুৰ্দশা কাৰ হ'ল, দুৰ্দশা হ'লগৈ পিৰেটৰ, সেই ডকাইতৰ প্ৰতি কোনো দুখ মানে নকৰিলে, কোনো সেইবোৰ চিন্তা নকৰিলে যে ডকাইতৰ কি হ'ব, সেইবোৰ একো নাথাকিলে। ইংক এণ্ড ব্লিংক ইন গ্লি ডিড গিৰেট, মানে ইংক আৰু ব্লিংকে কি কৰিলে, একদম আনন্দত তেওঁলোকে নাচিবলৈ ধৰিলে, ফূৰ্তি হৈ নাচিবলৈ ধৰিলে। এৰাউণ্ড দ্য ড্ৰেগন ডেট এট দ্য পাইৰট, পিৰেটটো যিটো খাইছিলে, যিটো ড্ৰেগন, সেই ড্ৰেগনটোৰ চাৰিওফালে ইংক আৰু ব্লিংকে ঘূৰি নাচিবলৈ ধৰিলে। যিসকলে ঠাট্টা কৰি আছিলে, যিসকলে মানে উপলুঙা কৰি আছিলে, সেইসকলে এতিয়া তাৰ চাৰিওফালে ঘূৰি তাৰ প্ৰশংসাত নাচিবলৈ ধৰিলে। বাৰু তাৰপিছত কি হ'ল, বাট প্ৰেজেণ্টলি স্প'ক আপ ডগ মাষ্টাৰ্ড, এই ডগ মাষ্টাৰ্ডে এতিয়া ক'বলৈ ধৰিলে, কি কৈছে চাবা, ইহঁতৰ যিটো ভণ্ডামি, ৰিয়েলিটি অনৰিয়েলিটি, মানুহৰ ভণ্ডামি, আমাৰ আধুনিক সমাজৰ ভণ্ডামি মানে কি কৈছে, যাক হিপক্ৰেচি বুলি কয়। তাৰমানে কি হয়, মানুহে নিজৰ দুখ কেতিয়াও নেদেখে, নিজক সদায় ওপৰতে ৰাখে, নিজক যিকোনো পৰিস্থিতিত তেওঁলোকে সকলো পৰিস্থিতিৰে যেনেকুৱাই যি নহওক যেন নিজেই সৰ্বজ্ঞ, নিজেই যেন আটাইতকৈ শ্ৰেষ্ঠ, তেনেকুৱা ধৰণৰ মানুহৰ এটা ভণ্ডামি ভাৱ আছে। এই বস্তুবোৰ ইয়াত ওলাই আছে চাবা, কি ক'লে, বাট প্ৰেজেণ্টলি স্প'ক আপ লিটল ডগ মাষ্টাৰ্ড, সৰু মাষ্টাৰ্ডে ক'লে, কি ক'লে, তৎক্ষণাতে ক'লে, আই হেভ বিন টুৱাইচ এজ ব্ৰেভ, মই মোতকৈ আৰু দুগুণ সাহসী হ'লোহেঁতেন, ইফ আই হেড নট বিন ফ্লাষ্টাৰ্ড। এতিয়া ডগটোৱে কি কৈছে
যে আই হেভ বিন টুৱাইচ এজ ব্ৰেভ, মানে মই যিটো সাহস তাতকৈ মোৰ দুগুণ সাহস হ'লহেঁতেন ইফ আই হেড নট বিন ফ্লাষ্টাৰ্ড, যদি মই কনফিউজ হৈ নগ'লোহেঁতেন। তাৰমানে সি সেইটো কথা ক'লে, মই তাৰমানে বিবুদ্ধিত পৰি গ'লোঁ, মই কনফিউজ হৈ গ'লোঁ। মই যদি কনফিউজ হৈ নোযোৱাহেঁতেন মই আৰু দুগুণ সাহসী হ'লোহেঁতেন। আগতে যিটো সাহসী তাৰ বিষয়ে জানো, সি যে কুকুৰক কুকুৰটোৱে কি কৰিব পাৰে, মানে সিংহবোৰক খেদি পঠিয়াব পাৰে, সেই সাহসতকৈ তাৰ আৰু দুগুণ সাহস হ'লেহেঁতেন। সি খালি এটা প্ৰব্লেম হ'ল, সি কনফিউজ হৈ গ'ল। চ' আমাৰ মানুহবোৰ তেনেকুৱা ধৰণৰ, চাবাচোন পৰিস্থিতি হ'ল মই এইটো হৈ গ'ল, নহ'লে মই এইটো কৰিলোহেঁতেন। তাৰমানে তেনেকুৱা ধৰণৰ অজুহাত দেখুৱাই তেওঁলোকে কি কৰে, নিজৰ মানে দুখটোক, নিজৰ দুৰ্বলতাটোক সদায় ঢাকি ৰাখিব বিচাৰে। সেইটোকে হিউমেন হিপক্ৰেচি বুলি কোৱা হয়। আৰু যিকি নহওক, তাৰপিছত এইফালে শুনিবা এণ্ড আপ স্পক ইংক, ইংকে এৰি দিব নি, ইংকেও ক'বলৈ ধৰিলে। এণ্ড আপ স্পক ব্লিংক, ব্লিংকে এৰি দিব নি, ইংক আৰু ব্লিংকেও ক'লে উই হেভ বিন 3 times। কুকুৰটোৱে ক'লে দুগুণ সাহসী হ'লোহেঁতেন, ইহঁতে কম নেকি, ইহঁতে ক'লে আমি 3 গুণ সাহসী হ'লোহেঁতেন। 3 times এজ ব্ৰেভ উই থিংক, আমিতো ভাবোঁ আমিতো 3 গুণ সাহসী হ'লোহেঁতেন। সিহঁতিও মানে কনফিউজ হৈ গ'ল, মানে কুকুৰে কৈছে যে মই কনফিউজ নোহোৱাহেঁতেন দুগুণ হ'লোহেঁতেন, ইহঁতি ক'লে আৰে আমিতো 3 গুণ হ'লোহেঁতেন। এণ্ড কাষ্টাৰ্ড ছেইড, কিন্তু কাষ্টাৰ্ডৰ কথাটো শুনিবা, আই কোৱাইট এগ্ৰী। ঠিকেই কৈছা। কাষ্টাৰ্ডে আকৌ নৈ কৰা নাই, কাষ্টাৰ্ড জেণ্টল, ৰিয়েলি জেণ্টল। সি কৈছে আই কোৱাইট এগ্ৰী। কি কৈছে, আই কোৱাইট এগ্ৰী ডেট এভৰিবডি ইজ ব্ৰেভাৰ দেন মি। সি সেই কথাটো ক'লে, হয় মই সম্পূৰ্ণৰূপে কথাটো মানো যে কি বুলি, যে এভৰিবডি ইজ ব্ৰেভাৰ দেন মি। ইয়াত যিমান আছে সকলো মোতকৈ বহু বেছি সাহসী। সি মানে জেণ্টেল, ৰিয়েলি যিজন জেণ্টেল সেইজনে আকৌ তেনেকুৱা ধৰণৰ বিহেভ কৰিব। সি আকৌ কাজিয়া কৰি আৰু তাক তৰ্ক নকৰে। ঠিকেই কৈছা, ইয়াত যিমানখিনি আছা গোটেইখিনি মোতকৈ বহুত বেছি সাহসী, মই জানো, হয় সেই বুলি কাষ্টাৰ্ডে কথাটো তেনেকৈ ক'লে। নেক্সট কি হ'ল, বেলিণ্ডা ইয়াতে সামৰিছে। তাৰমানে বেলিণ্ডা ষ্টিল লিভছ ইন হাৰ লিটল হোৱাইট হাউচ। এতিয়াও বেলিণ্ডাই সেই লিটল হোৱাইট হাউচত থাকে, উইথ হাৰ লিটল ব্লেক কিটেন এণ্ড হাৰ লিটল গ্ৰে মাউচ এণ্ড হাৰ লিটল য়েল্ল' ডগ এণ্ড হাৰ লিটল ৰেড ৱেগন এণ্ড হাৰ ট্ৰুলিঅ লিটল পেট ড্ৰেগন। এই কথাটো প্ৰথম যিটো 4টা শাৰী তাৰ লগত প্ৰায় ওচৰা-ওচৰি মিল আছে, খালি ষ্টিল শব্দটো ইয়াত লগাই দিছে। তাৰমানে আচলতে গানৰ ছন্দৰ দৰে চাবা কথাটো, আৰম্ভণিত যিটো মুখৰা থাকে শেষত আকৌ মুখৰাটো ৰিপিট হয় যিটো, সেই তেনেকুৱা ধৰণৰ একেই কথা কৈছে। ইয়াত আকৌ ডিছক্ৰাইব নকৰোঁ, কথাখিনি একেটাই, সেইখিনি কথাকে আকৌ এবাৰ ৰিপিট কৰিছে। ইয়াত আকৌ তাৰপিছত আৰু এটা দিছে, সেইটো ৰিপিট কৰিছে, বেলিণ্ডা ইজ এজ ব্ৰেভ এজ এ বেৰেল ফুল অফ বিয়াৰ্ছ। সেই কথাটো আকৌ কৈছে ইয়াত, বেলিণ্ডা কিমান সাহসী, বেৰেল ফুল অফ বিয়াৰ্ছ, যিটো নেকি আগতে কৈছিলোঁ যে এনেকুৱা বেৰেল এটা আছে, বেৰেলত যিমান তোমাৰ হেৰি থাকিব, ভালুক থাকিব, সিমান সাহসী। ইংক এণ্ড ব্লিংক চেজ লায়নছ ডাউন দ্য ষ্টায়াৰ্ছ, আগতে কৈছিলোঁ, সেইখিনিকে একেই কথাই। মাষ্টাৰ্ড ইজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন ৰেজ। মাষ্টাৰ্ড হৈছে টাইগাৰ যেতিয়া খঙত থাকে তেতিয়া যেনেকৈ হয় তেনেকুৱা ধৰণৰ কৰিব পাৰে। বাট কাষ্টাৰ্ড কিপ ক্ৰাইং ফৰ নাইফ ছেফ কেজ, কিন্তু কাষ্টাৰ্ডহে এনেকুৱা তাক এটা নাইফ ছেফ কেজ লাগে বুলি সি কান্দি থাকে। গতিকে সেই লাষ্টৰ দুটা ষ্টেঞ্জা, প্ৰথম 2টা ষ্টেঞ্জা আকৌ পিছত সেই 2টা ষ্টেঞ্জা আকৌ ৰিপিট কৰিছে। ইয়াত মানে ব্যাখ্যা কৰিবলৈ বিশেষ একো নাই, খালি পঢ়াৰ আনন্দটো ল'বা, বাৰে বাৰে পঢ়িবা। আৰু এই আজিলৈ ইয়াতে সামৰিছোঁ, চাই থকাৰ কাৰণে ধন্যবাদ। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ইয়াৰ কুৱেশ্যন এনচাৰখিনি দি যাম।